বেক মাই ইউটিউব চেনেল মই আজি আপোনালোকৰ কাৰণে নতুন নটিফিকেশ্যন লৈ আহিছোঁ নটিফিকেশ্যন ৰিলিজ কৰিছে আপোনালোকৰ PMCR কেন্দ্ৰীয় বিদ্যালয় লখৰাই আপোনালোকৰ টিচাৰ্ছ ৰিকুৱাৰমেণ্টৰ কাৰণে হয় ইণ্টাৰভিউ ডেট 18 ফেব্ৰুৱাৰীলৈ আছে আৰু ৰেজিষ্ট্ৰেশ্যন টাইম হ'ব আপোনাৰ দিনে 8টা বজাৰ পৰা 9টা বজালৈ মানে PM হ'ব লাগিছে কিন্তু ভুল হৈ গ'ল লিখোতে জব লোকেশ্যন আপোনাৰ লখৰা শোণিতপুৰত হ'ব আৰু পাৰ্ট টাইম বেচিছত হ'ব আপোনালোকৰ পোষ্ট হ'ল আপোনাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে এইকেইটা ছাবজেক্টত আপোনালোকে দেখিছে ছাবজেক্ট এটা সেইকেইটা পোষ্ট ছাবজেক্টৰ কাৰণে টিচাৰ্ছ লাগে আৰু ট্ৰেইন গ্ৰেজুৱেট টিচাৰৰ কাৰণে আপোনাৰ ইংলিছ হিন্দী মেথামেটিক্স সায়েন্স সোশ্যাল সংস্কৃতৰ কাৰণে টিচাৰ লাগে এইটো 2 নম্বৰ পোষ্ট হয় আৰু 3 নম্বৰ পোষ্টটো হ'ল আদাৰ টিচিং আৰু নন টিচিং ষ্টাফৰ কাৰণে য'ত PRT কাউন্সিলৰ আদি কৰি বহুত কেইটা পোষ্ট আছে আপোনালোকে চাই ল'ব পাৰিব আপোনালোকক মই এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কওঁ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ এইটো লিংক এটা দিয়া আছে এই লিংকটোত ক্লিক কৰিলে আপুনি চাই ল'ব কাৰণ ইয়াত পোষ্ট বহুত আছে যিহেতু কাৰণে প্ৰত্যেকজন টিচাৰৰ কাৰণে তো বেলেগ বেলেগ কোৱালিফিকেশ্যন হয় যোনজনে যিটো কোৱালিফিকেশ্যন আছে সেইটো হিচাপত এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে এপ্লাই কেনেকৈ কৰিব আপোনালোকে এপ্লাই কৰিবৰ কাৰণে মই আপোনালোকে লিংকটো ডেছক্ৰিপশ্যনত দি দিম তো আপোনালোকে তাৰ পৰা এপ্লাই কৰিব পাৰিব ইয়াত লিখা আছে গুগল ফৰ্ম লিংক আপোনালোকে ইয়াৰ পৰাও এপ্লাই কৰিব পাৰিব ডাইৰেক্ট ইয়াত দি দিলে হৈ যাব তাত আপোনালোকে নিজৰ গুগল ফৰ্মৰ ডিটেইলছখিনি ফিল আপ কৰি কিনে দিলেও হ'ব আপোনালোকৰ ইণ্টাৰভিউ ডেট 18 ফেব্ৰুৱাৰীলৈ হয় আপোনাৰ 9 AM to 10 AM আপোনাৰ ৰেজিষ্ট্ৰেশ্যন টাইম হয় ভেনিউ আপোনালোকৰ এই এড্ৰেছত হয় ইণ্টাৰভিউ সময়ত আপোনালোকে ডকুমেণ্ট ৰিকুৱাইড কৰিব লাগিব ডিউলি ফিল এপ্লিকেশ্যন ফৰ্মৰ লিংকটো মই ডেছক্ৰিপশ্যনত দেখুৱাই দিম বাৰু অৰিজিনেল চাৰ্টিফিকেট ওৱান সেল্ফ এটেষ্ট ফটোকপি আৰু এডুকেশ্যনেল চাৰ্টিফিকেট এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদিহে আছে আৰু আইডেণ্টি প্ৰুফ এখন লৈ যাব লাগিব আধাৰ কাৰ্ড নাইবা পান কাৰ্ড লৈ গ'লে হ'ব যোনবিলাকে নেকি আপোনালোকে দেখিছে ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন লিখা আছে কেণ্ডিডেট অনলি হু হেভ ছাবমিট গুগল ফৰ্ম উইল বি কনচিডাৰ কৰা হ'ব আৰু ইম্পৰ্টেণ্ট ডেটছবিলাক হ'ল আপোনালোকৰ 17 ফেব্ৰুৱাৰীলৈ লাষ্ট ডেট হয় 17 ফেব্ৰুৱাৰীলৈ লাষ্ট ডেট হয় কাৰণ 18 তাৰিখে ইণ্টাৰভিউ আছে সেইকাৰণে 17 তাৰিখলৈ লাষ্ট ডেট হয় আৰু অফিচিয়েল লিংকখিনি হ'ল অফিচিয়েল ৱেবছাইটৰ লিংক এইটো হয় য'ত আপুনি ক্লিক কৰিলে অফিচিয়েল ৱেবছাইটৰ লিংকটো পাই যাব আৰু আপডেট নটিফিকেশ্যনৰ কাৰণে ইয়াত ক্লিক কৰিব লাগিব আৰু এপ্লিকেশ্যন ফৰ্মৰ গুগল ফৰ্মৰ লিংক এইটো হয় য'ত ওপৰতো এটা মই দেখুৱাই দিছিলোঁ তো তাত আপুনি ক্লিক কৰিলে গুগল ফৰ্মৰ লিংকটো পাই যাব